যিসকল আজি মই অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰলৈ দেখুৱাব আনিছোঁ ভিডিঅ'টো। আশা কৰোঁ যদি ভাল লাগে ভিডিঅ'টো চাই তোমালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবা। এখন এনুৱেল এক্সাম বছৰেকীয়া পৰীক্ষা 2026ৰ পঞ্চম শ্ৰেণীৰ অসমীয়াৰ পেপাৰ হয়। এইবাৰ গৈছে, ৰিচেণ্টলি গৈছে। গতিকে তাৰে আমি কুৱেশ্যন আনচাৰখিনি গোটেইখিনি আলোচনা নকৰোঁ আজি। এটা ভিডিঅ'তে গোটেইখিনি আলোচনা কৰাটো সম্ভৱ নহয়, তথাপিও মই কুৱেশ্যনখিনি এবাৰ পঢ়ি দিছোঁ, তোমালোকে চাবা। চমু উত্তৰ লিখা যিকোনো দহটাৰ। মগাই ওজাৰ আচল নাম কি আছিল? মগাই বৰুৱা। মুকুতা মণিটি ক'ত জিলিকে? ফুলৰ পাহিত। সৌৰভৰ আচল ঘৰ ক'ত আছিল? গোলাঘাটত। ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ কেতিয়া হৈছিল? এনেইতো 1901 চনত, কিন্তু তোমালোকৰ কিতাপখনত 1882 চন বুলি আছে। গতিকে তেনেকৈ দিছোঁ এনচাৰটো। ভঠেলি উৎসৱ অনুষ্ঠিত হোৱা প্ৰতিৰোধৰ গাঁওখনৰ নাম কি? নলবাৰী। পথাৰৰ পৰা কিহৰ মাত শুনা গৈছিল? পেপাৰ মাত। অভিজ্ঞৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? উপেন শৰ্মা ছাৰ। অসমৰ বিষয়ে বিৱৰণ থকা চিয়াবুদ্দিন তালিচৰ গ্ৰন্থখনৰ নাম কি? ফাথিয়া ই ইব্ৰিয়া। সিংহদত্ত দেৱৰ অধিকাৰী উলিওৱা প্ৰশাসীয় আলোচনীখনৰ নাম কি? অৰ্ঘ। কৃষ্ণ ককায়েকৰ নাম কি? বলোৰাম বা বলভদ্ৰ। গৰখীয়া ল'ৰাবোৰ কেতিয়া ঘৰমুৱা হ'ল? সন্ধিয়া পৰত। খাৰৰ তেলৰ আন এটা নাম কি? পেট্ৰলিয়াম। তলৰ প্ৰশ্নবোৰ উত্তৰ লিখা, যিকোনো 5টা। এইকেইটা 2 নম্বৰী আছে। বৃন্দাবনী প্ৰস্তাৱখনৰ বিষয়বস্তু কেনেধৰণৰ? সভাত মগাই ওজাই একেলগে কেইটা ঢোল বজাইছিল আৰু আটাইকেইটা ঢোল তেওঁ একেলগে কিদৰে বজাইছিল? 10টা ঢোল বজাইছিল। অকণ দীঘলকৈ লিখিব লাগিব সেইটো। শ্ৰেণীকোঠাত সোমায়ে অভিজ্ঞৰ শ্ৰেণী শিক্ষকজনে প্ৰথমে কি কৰে? তেওঁ চাফ চিকুণ হৈ থকাটো বিচাৰে, পৰিষ্কাৰ পৰিচ্ছন্নতা বিচাৰিছিলে, তেনেকুৱাকৈ লিখিব লাগিব। কেনেধৰণৰ অঞ্চলৰ পৰা খাৰৰ তেল আহৰণ কৰিব পাৰি? কৰ্ণাটকহঁতে ক'ৰ পৰা আৰু কিয় কাঠ কাটিছিল? দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা 2খন কবিতা পুথিৰ নাম লিখা। তাৰপিছত 3 নম্বৰটো আহিছে পেঁপা কবিতাটোৰ প্ৰথম 6 শাৰী মুখস্থ লিখা। 4 নম্বৰটো চমু টোকা লিখা, যিকোনো 2টাৰ। হেমচন্দ্ৰ গোস্বামী, কংস, কৰম পৰৱ। অৰ্থ লিখা, উত্ৰাৱল, ভেজা, খাটাংকৈ। বাক্য ৰচনা কৰা। বয়োজ্যেষ্ঠ, পথাৰ, সংৰক্ষণ। কোনে কাক কৈছিল লিখা। সেয়া ভঠেলি ভাঙিছে, এতিয়া পাৰকেইটাও উঠাই লৈ যাব, ব'লা আমিও যাওঁ। কাটিমো আমাৰ চুবুৰীটোৰ আটায়ে মিলিহে উৰুকাটো পাতিম। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। শুৱলা ককৰ্ষ হ'ব, বৃহৎ সৰু। সমাৰ্থ শব্দ লিখা। বিন্দাটো ফুটা, খং ক্ৰোধ। বিপৰীত এইখন একবাৰ দেখাই দিছোঁ আৰু তোমালোকে চাই লোৱা। বিপৰীত লিংগ বুজোৱা শব্দ লিখা। ভকত ভকতনী, কোঁৱৰ কোঁৱৰণী। উদাহৰণ চাই বাকীকেইটা কৰা। বন বনৰীয়া, গাঁও গাঁৱলীয়া। পাহাৰ পাহাৰীয়া। এটা শব্দ প্ৰকাশ কৰা। যিয়ে নাও চলাই নাৱৰীয়া, ভাগৰ কাতৰ যি ভাগৰুৱা। তলৰ বাকচত থকা শব্দবোৰৰ পৰা উপযুক্ত শব্দটো ব্যৱহাৰ কৰি খালী ঠাই পূৰণ কৰা। আমাৰ ঘৰৰ পাছফালে এজোপা ভুলুকা বাঁহ আছে, পথাৰত মহজাক চৰি আছে। সৰ্বনাম পদ কাক বোলে? এটা উদাহৰণ দিয়া। বাক্যত ব্যৱহাৰ হোৱা যিকোনো পদকে সৰ্বনাম পদ বোলে, যেনে সি, তাই, মই, আমি, তুমি, তোমালোক। তলৰ বাক্যটো শুধৰাই পুনৰাই লিখা। তোমাৰ মাৰাই কি কৰিছে? তেনেকৈ হ'ব। তলৰ বাক্যটোৰ পৰা কৰ্তা বিচাৰি উলিওৱা। কমলে তাক মাতিছে, কমলটো কৰ্তা হ'ব। তলৰ যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা। তোমাৰ অঞ্চলত স্থানীয়ভাৱে পালন কৰা এটা উৎসৱ? ৰেডিঅ'। এইকেইটা হ'ল। নেক্সট আছে, ৰাৱণে সীতাক ক'ত বন্দী কৰি ৰাখিছিল? অশোক বনত। লক্ষ্মণে সীতাক কোন ঋষিৰ আশ্ৰমত এৰি আহিছিল? বাল্মীকি ঋষিৰ আশ্ৰমত। সীতাই হনুমানৰ হাতত ৰামলৈ বুলি কোনটো অলংকাৰ দি পঠাইছিল? সীতাপাতিহাৰ। ইন্দ্ৰজিৎ কোন আছিল? ৰাৱণৰ পুতেক। ৰামৰ সেনা কিদৰে সাগৰ পাৰ হৈ লংকা পাইছিল? সাগৰৰ শিলেৰে সিটো বান্ধি লংকা পাইছিল। ৰামে সীতাক কিয় বনবাস দিছিল? তেওঁক বিশ্বাস কৰা নাছিল, প্ৰজাৰ লগত সন্দেহ কৰিছিল সীতাক, আৰু সেইকাৰণে ৰামে সীতাক বনবাস দিছিল। শ্ৰুতলিপি পূৰ্বে সম্পন্ন হৈছে, পাঠভিত্তিক প্ৰকল্প পূৰ্বে সম্পন্ন হৈছে, আভ্যন্তৰীণ মূল্যায়নৰ কাৰণে 10 নম্বৰ থাকিব। এইখিনি থুলমূলকৈ অসমীয়াৰ পেপাৰখন মই তোমালোকক দিলোঁ, তোমালোকৰ আগত মানে দেখুৱালোঁ। আকৌ পিছৰ ভিডিঅ'ত মই দীঘল কুৱেশ্যনবিলাক এনচাৰবিলাক আলোচনা কৰিম। গতিকে যদি মোৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছা, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গুড বাই।